নমস্কাৰ একাপ চাহ আৰু কিছু ব্যতিক্ৰমধৰ্মী আলোচনাৰে আজি শিতানত আমাৰ লগত আছে এগৰাকী বিশিষ্ট ব্যক্তি তেখেত শিক্ষা খণ্ডৰ সৈতে জড়িত তিনিচুকীয়া অঞ্চলৰ আল্পনা শৰ্মা বাইদেউ নমস্কাৰ নমস্কাৰ বাইদেউ আচলতে তিনিচুকীয়াৰ জিলাৰ হয় যদিও তেখেত অৰিজিনেলি গুৱাহাটী নহয় ছোৱালী তিনিচুকীয়াৰ বোৱাৰী বাইদেউৰ ঘৰত আজি চাহৰ মই অতিথি মহিলা সবলীকৰণৰ ক্ষেত্ৰত তেখেতে কাম কৰি আছে ওমেন্স ৰাইটৰ ওপৰত তেখেতে কাম কৰি আছে ওমেন ৰাইট বুলি ক'লে কেনেকুৱা হয় লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তলত অসমীয়াত এনেকুৱা এটা প্ৰবচন আছে গতিকে তেওঁ যিহেতু মহিলা মই বিশেষ কথা পাতি নাথাকোঁ মই চাহকাপ খাওঁ বাইদেউৰ পৰাই অলপ জানিব বিচাৰোঁ আচলতে নাৰী সবলীকৰণ শব্দত শুনিবলৈ ধুনীয়া কিন্তু কিমানখিনি সেই সবলীকৰণৰ কাম হৈছে প্ৰকৃততে আৰু প্ৰতিগৰাকী নাৰীয়ে আচলতে সবল হৈছেনে এইটো এটা বহুত ডাঙৰ প্ৰশ্ন আমি আপুনি অকণমান আগতে যিটো কথা ক'লে যে আগতে এটা প্ৰবচন এটা চলি আছিলে যে লাও যিমানেই ডাঙৰ হওক পাতৰ তল কিন্তু সেই প্ৰবচনটো আচলতে বৰ্তমান ওলোটা হৈছে কাৰণ এটা চামৰ মাজতে সকলোৰে মাজত বুলি মই কোৱা নাই তাৰমানে কি হ'ল এতিয়া মহিলায়ো সমানে ধৰক সুবিধা পাইছে নিজৰ পঢ়া শুনা কৰিছে নিজৰ যেনেকৈ এগৰাকী পুৰুষে এটা ভাল এটা নিজৰ কাম কৰি পেলাই ঘৰ এখন চলাব পাৰে তেনেকৈ এগৰাকী মহিলায়ো আজিৰ দিনত নিজে কাম কৰি পেলাই নিজৰ ঘৰ এখন চলাব পৰা যোগ্যতা অৰ্জন কৰিছে ইভেন মানে মহিলা এগৰাকীয়ে স্পেচতো গৈছে গতিকে সমানে সমানে যেতিয়া কাম কৰিব আৰু এখন ঘৰ চলাবলৈ যেতিয়া মহিলা আৰু পুৰুষৰ সমানে দুজনৰে দক্ষতা লাগিব আৰু দুজনৰে মিলাপ্ৰীতি কিছুখিনি এৰা ধৰা কিছুখিনি বুজাবুজিৰ মাজত ঘৰ এখন চলে সেইকাৰণে নাৰীক অৰ্ধ আকাশ বুলি কোৱা হয় বা সহধৰ্মিনী শব্দটো ব্যৱহাৰ কৰা হয় বেটাৰ হাফ বুলি ইংলিছত কোৱা হয় কাৰণ আধা আধা দুজনে মিলালেহে আচলতে এখন ঘৰ বা এখন এটা পৰিৱেশ যিকোনো এটা পৰিৱেশ সম্পূৰ্ণ হ'ব পাৰে গতিকে এই লাও পাতৰ তল এই আপ্তবাক্যশাৰী এৰিবলৈ হ'ল কিন্তু আমাৰ ঠিকেই মই আচলতে কথাটো সেইকাৰণে উল্লেখ কৰিলোঁ মই অসমীয়া সমাজত এই আপ্তবাক্যশাৰী আছিল কাৰণে কথাটো উল্লেখ কৰিছিলোঁ আৰু এটা কথা বাইদেউ যিহেতু আপুনি হিউমেন ৰাইটছৰ সৈতে জড়িত মানৱ অধিকাৰ ক্ষেত্ৰত এনেকুৱা হয় আমাৰ অসমত বিশেষকৈ মানৱ অধিকাৰ বুলি ক'লে কেনেকুৱা ধৰণৰ সমস্যাবোৰ আপোনালোকে পাই আহিছে মানৱ অধিকাৰ মানে মই বিস্তৃতভাৱে নাযাওঁ মই অকল মহিলা কেন্দ্ৰিক কথাখিনিহে ক'ম যিহেতুকে মই মহিলাৰ লগত 2015 চনৰ পৰা প্ৰায় ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ হিউমেন ৰাইটছৰ লগত মানৱ অধিকাৰৰ লগত মহিলাৰ ক্ষেত্ৰত ৰাইট বুলি ক'লে আমি মহিলাৰ অধিকাৰ বুলি ক'বলৈ গ'লে মহিলাৰ অধিকাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি বুজিব লাগিব পঢ়া শুনাৰ অধিকাৰ এটা সামগ্ৰিক উন্নয়নৰ অধিকাৰ যেনেকৈ এজন পুৰুষে এক উন্নয়ন কৰি যাব পাৰে একেধৰণে মহিলা এগৰাকীও সেই ধৰণে আগবাঢ়ি যাব লাগিব নহ'লে সমাজখন বহুত পিছুৱাই থাকিব মহিলা এগৰাকীৰ বিয়া হোৱাৰ বা নোহোৱাৰ নিজৰ সেই ডিচিশ্যনটো ৰক্ষা কৰাৰ অধিকাৰ মহিলাগৰাকীয়ে নিজক কি ধৰণে পৰিচালিত কৰিব কি কাপোৰ পিন্ধিব কি ধৰণে সমাজখনত তেখেতে নিজক চাব বা মহিলাগৰাকীৰ বিয়াৰ পিছতো নিজৰ আমাৰ যিটো ব্যক্তিগত যেনেকৈ মোৰ শৰীৰটো মোৰ ব্যক্তিগত সেইটোৰ অধিকাৰ তেখেতৰ সম্পূৰ্ণ নিজৰ হ'ব লাগিব তেনেকুৱা ধৰণৰ কিছুমান কথা বুলি ক'লে মহিলাৰ অধিকাৰ বাক স্বাধীনতাৰ পৰা আৰম্ভ কৰি এগৰাকী পুৰুষে যিখিনি অধিকাৰ লাভ কৰে সেই একেখিনি অধিকাৰে এগৰাকী মহিলায়ো লাভ কৰাটো উচিত এতিয়া আপুনি সুধিছে যে মানৱাধিকাৰৰ ভিতৰত কেনেকুৱা ধৰণৰ কথাবিলাক দেখা যায় বিশেষকৈ মানে ডমেষ্টিক ভায়োলেন্সৰ মানে ভুক্তভোগী মহিলা আমি বেছিকৈ পাওঁ তাৰ ওপৰত এনেকুৱা ধৰণৰো কিছুমান থাকে যিবিলাক ধৰক অনৈতিক কাৰ্য কিছুমান বৰ সৰু সৰু ছোৱালীৰ লগতো হোৱা দেখা যায় যিবিলাক বৰ্তমান সমাজত বৰ মানে বিষবাস্পৰ নিচিনাকৈ বিয়পি গৈছে গতিকে এনেকুৱা ধৰণৰ যেতিয়া মানৱ অধিকাৰ ভংগ হয় তেতিয়া মই ভাবোঁ পুৰুষ বুলি নহয় পুৰুষ মহিলা নিৰ্বিশেষে সকলোৱে আচলতে প্ৰতিবাদ কৰিব লাগে আৰু অন্ততঃ যদি সেই ষ্ট্ৰেংথটো দিয়ে তেতিয়াহ'লে মানৱাধিকাৰ কৰ্মীসকলেও কাম কৰিবলৈ যথেষ্ট সহায় হ'ব বহুতে এনেকুৱা সুবিধা লয় আজিকালি মানে ফেচবুক হওক বা ইণ্টাৰনেটৰ ছ'চিয়েল মিডিয়াৰ পৰা আমি দেখিবলৈ পাওঁ যে মহিলা এগৰাকীয়ে মিছাকেও কিছুমান কেছ থানাত গৈ পেলাই ৰেজিষ্টাৰ কৰিবলৈ চেষ্টা কৰে এপিল কৰে FIR দিয়ে এনেকুৱা ধৰণৰ কেছ আপোনালোকে পাইছেনে আমাৰ হাতত বৰ্তমানলৈকে অহা নাই বাৰু কিন্তু এতিয়া ৰিচেণ্টলি লয়ে এইটো আপুনি গম পাইছে নতুনকৈ পুৰুষসকলৰ কাৰণেও সেনেকুৱা ধৰণৰ সুবিধা এটা দিছে য'ত তেখেতে নিজৰ যদি দোষ নাথাকে নিজক প্ৰুফ কৰিব পাৰিব আৰু চাওক কোনো ক্ষেত্ৰতে কোনো মানুহেই সমান নহয় পুৰুষৰ ভিতৰতো বেয়া পুৰুষ আছে যথেষ্ট ভাল পুৰুষো আছে যাক যথেষ্ট সন্মান কৰে এগৰাকী নাৰীয়ে
আৰু এনেকুৱা ধৰণৰ মহিলাও আছে যিয়ে নিজৰ সুবিধাৰ কাৰণে বিভিন্ন ধৰণৰ মিছা কথাৰে পুৰুষ এজনক মানসিকভাৱে হাৰাশাস্তি কৰে গতিকে কোনো ক্ষেত্ৰতে কাৰো ওপৰতে কৰা হাৰাশাস্তি গ্ৰহণযোগ্য নহয় সেয়েহে এজন পুৰুষেও যদি কষ্ট পাইছে তেখেতেও মাত মতা উচিত আৰু তেখেতৰ লগত তেখেতৰ যিখিনি মানুহে তেখেতৰ মানে সত্যটো জানে বা বাস্তৱ সত্যটো বুজি পায় তেখেতসকলে তেওঁৰ লগত থিয় হোৱাটো উচিত বুলি ভাবোঁ বাইদেউ যিহেতু স্কুলীয়া শিক্ষাৰ লগতো জড়িত অকণমান আপোনাৰ পৰিচয়টো অকণমান আমাৰ দৰ্শকক জনাই দিয়ক হয় মই আচলতে শিক্ষাৰ লগত জড়িত এগৰাকী শিক্ষক মোৰ তিনিচুকীয়াত এখন স্কুল আছে তিনিচুকীয়াৰ যিখন স্কুল সেইখন ইংলিছ মিডিয়াম লিটল এঞ্জেল স্কুল বুলি কয় সেইখন আছে নিউ কোৰ্ট ৰোডত আৰু এখন সোণাপুৰত স্কুল আছে যিখনত অৱশ্যে মই অকণমান কমকৈ যাওঁ হ'লেও সেইখনৰ নাম হ'ল এঞ্জেলছ হেভেন এই দুয়োখন স্কুল জন্ম দিছিলোঁ এটা ভাল লগা কাম মোৰ আৰু যিহেতুকে শিক্ষাবৃত্তিৰ লগত জড়িত হৈ আছিলোঁ বিভিন্ন ধৰণৰ স্কুলত চাকৰি কৰিছিলোঁ গতিকে সেই প্ৰত্যেকখন স্কুলৰ পৰা যিখিনি ভাল আছে সেইখিনি আনি পেলাই নিজৰ স্কুলখনত ল'ৰা ছোৱালীখিনিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চেষ্টা কৰিছোঁ কিমান সফল হৈছোঁ সেয়া সময়ে ক'ব কিন্তু কাম কৰি গৈ আছোঁ বাইদেউ স্কুল হৈছে সোণাপুৰ বুলি ক'লে এখন গুৱাহাটী নহয় হয় হয় গুৱাহাটী সোণাপুৰ বাইদেউৰ কথাকেইটা শুনিলেই নহয় বাইদেউ গৰাকী যিমান ধুনীয়া তেওঁৰ কথাকেইটাও সমানেই ধুনীয়া আৰু বাইদেৱে অকল এই যে ধুনীয়া কথা কোৱা যিটো কলা সেই কলাটো চবৰে নাথাকে বাইদেৱে এনকৰিঙো কৰিছিলে আগতে মই আজি কথাটো এইকাৰণে উলিয়াইছোঁ বাইদেৱে আগতে এই যিটো এনকৰিঙত টিভিত বিভিন্নটা অনুষ্ঠানত তেখেতে কাম কৰিছিল গতিকে তেনেকৈ এগৰাকী ব্যক্তিত্বসম্পন্ন মহিলাক লগত আজি আমি চাহ খাইছোঁ আৰু তেওঁৰ পৰা দুটামান কথা আমি জানিব বিচাৰিম যে আমি স্কুলীয়া দিনত যিটো মানে স্কুল হওক বা কলেজে হওক এক্সটেম্পৰ স্পীচ বা এনেকুৱা ধৰণৰ যিবোৰ সাহিত্যৰ লিটাৰেচি কম্পিটিশ্যন আছিলে সেই কামবোৰে পৰৱৰ্তী সময়ত এনকৰিঙৰ ক্ষেত্ৰত বিশেষকৈ এনকৰিঙৰ ক্ষেত্ৰত নতুন প্ৰজন্মই আজিকালি টিভি এনকৰিঙৰ হওক বা বেলেগ প্ৰগ্ৰামত এনকৰিং কৰি ভাল পায় এনকৰিং ক্ষেত্ৰত সুবিধা হয় বুলি আপুনি ভাবেনে বাৰু চাওক প্ৰতিটো ক্ষেত্ৰৰে বেছটো হ'ল মেইন কথাটো হ'ল সাৰভাগ হ'ল সাহিত্য যেতিয়া সাহিত্যৰ ওপৰত ভাষাৰ ওপৰত দখল নাথাকে তেতিয়া এংকৰিঙেই কওক বা এক্সটেম্পৰ স্পীচেই কওক বা ডিবেটেই কওক সেইটো কৰাটো অসম্ভৱ বুলিয়ে ক'ব পাৰি কাৰণ ভাষাৰ ওপৰত দখল থাকিব লাগিব উপস্থিত বুদ্ধি থাকিব লাগিব আৰু এংকৰ এগৰাকীৰো সেইখিনি কথা মানে থাকিবই লাগিব তেখেতৰ এংকৰিং কৰিবলৈ উপস্থিত বুদ্ধি থাকিব লাগিব তেখেতে সেই গোটেই এটা অনুষ্ঠান পৰিচালনা কেনেকৈ কৰি লৈ যাব লাগিব তাত কি ধৰণৰ শব্দৰ ব্যৱহাৰ কৰিব লাগিব কেনেকৈ মানুহক আমোদ দিব লাগিব এই গোটেই কথাখিনি তেখেতে জানিব লাগিব গতিকে সাহিত্যৰ লগত ভাষা সংস্কৃতিৰ লগত স্কুলৰ যিবিলাক এক্সটেম্পৰ স্পীচ আছিলে ডিবেট আছিলে ৰচনা প্ৰতিযোগিতা আছিলে এইবিলাকৰ এক মানে অতি নিবিড় সম্পৰ্ক আছে এনকৰিঙৰ কথা মই কৈ আছোঁ কিন্তু মই নিজে এজন ভাল বক্তা নহয় কথাখিনি ধুনীয়াকৈ ক'ব নোৱাৰোঁ বাইদেউ খুব ধুনীয়াকৈ জুতিয়াই কথাখিনি ক'ব পাৰি শুনি থাকিলে শিলুক হৈ যায় বুলি যিহেতু কয় যে সেই তেনেকুৱা বাইদেউহঁতে কৰি অভ্যস্ত গতিকে আজিকালি খুব ধুনীয়াকৈ গোটেই বস্তুখিনি ক'ব পাৰে আমাৰ দৰ্শকসকলে যদি কোনোবাই চাই আছে যদি তেওঁলোকেও যদি ঘৰত কথা কোৱাৰ প্ৰেক্টিচ কৰি থাকে তেন্তে অনাগত দিনত নিশ্চয় পাৰিব বাইদেউ নিশ্চয় পাৰিব কথা কোৱাটো কি আপোনাৰ মনত অহা কথাখিনি আপুনি প্ৰকাশ কৰি দিয়ক তাকে প্ৰকাশত অকণমান মডুলেশ্যন আনক কথা হৈ যায় শিক্ষকতা বৃত্তিৰ লগত তেখেত যিহেতু জড়িত গতিকে আজিকালি দেখিবলৈ পোৱা যায় বাইদেউ মানে মোবাইল মেনিয়া আমাৰ ডাঙৰ মানুহখিনি সৰু ল'ৰা ছোৱালীখিনি কথা নকয় বাৰু ডাঙৰখিনিও দেখিছোঁ মোবাইলটো মানে ব্যৱহাৰ যিমান হয় তাতকৈ কিন্তু আসক্ত সংখ্যাই বেছি আমি দেখিবলৈ পাওঁ এই ক্ষেত্ৰত আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰা আপুনি দেখিবলৈ পাইছে বাৰু মোবাইলৰ আসক্তি এতিয়া এটা বৰ ভয়ংকৰ ঘটনাত পৰিগণিত হৈছে যেতিয়া লকডাউন হৈছিলে তেতিয়া সৰু সৰু ল'ৰা মই ডাঙৰ মানুহৰ কথাটো অকণমান পিছলৈ আহিছোঁ সৰু সৰু শিশুবিলাকৰ হাতত মোবাইল তুলি দিয়া হ'ল উপায় নাছিলে সেই সময়ত পঢ়িব লাগিব এটা বছৰ নষ্ট কৰিব নোৱাৰি গতিকে মোবাইল দিয়া হ'ল কিছুমান ধৰক অভিভাৱকে তাক কণ্ট্ৰল কৰিবলৈ জানিলে আৰু কিছুখিনি অভিভাৱকে সেইটো কণ্ট্ৰলটো যিটো সীমা সেই সীমাটো ধৰি ৰাখিব নাজানিলে বা চেষ্টা নকৰিলে বা ভাবিলে যে লকডাউনৰ সময় ল'ৰা ছোৱালীনো কি কৰিব এনেকুৱা ধৰণৰ এটা কথাত গেম খেলি খেলি ল'ৰা ছোৱালীবিলাক অভ্যস্ত হৈ গ'ল মই নিজৰ স্কুলতে মই এনেকুৱা ধৰণৰ দুজন ষ্টুডেণ্ট মই আপোনাক দুটা এক্সাম্পল মাত্ৰ দিম এজন ষ্টুডেণ্ট আছিল আমাৰ খুব মৰমৰ ল'ৰা আছিল আমাৰ তাত প্লে হাউচৰ পৰা পঢ়া সেই ল'ৰাটোৱে লকডাউনৰ মাজত ইমানেই মোবাইল চালে যে মোবাইল চোৱা নহয় কি এটা গেম খেলিলে মই যিটো পাবজি নে গেম এটা খেলিলে মোবাইলৰ দি খেলি 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 সি মেণ্টেল বেলেঞ্চটো হেৰুৱাই দিলে ট্ৰিটমেণ্টত আছে এতিয়া তাৰ ধৰক 4টামান বছৰ প্ৰায় লছ হৈ গ'ল আৰু এজন ল'ৰা আছিলে তেওঁৰ পৰা একেখন অকণমান ওচৰৰে দুয়োটাই আগতে গেম খেলিছিলে তাৰপিছতে কি হ'ল
ই মানে গেমতকৈ বেছি সি মোবাইলৰ যিবিলাক বিভিন্ন ধৰণৰ জানে ভাল বেয়া দুয়োটা দিশে আছে তো বেয়া দিশবিলাকৰ ওপৰত বেছিকৈ হেৰি হ'ল তাৰপাছত এটা ভয়ানক ক্ৰাইম কৰিলে যিটো ধৰক ইমান সৰু ল'ৰা এটাৰ ক্ষেত্ৰত একচেপ্টেবল নহয় হাৰ্ডলি সি চাগে তেতিয়া 13 বছৰ বা 14 বছৰমানৰ আছিলে তো জুভেনাইল কোৰ্টত যাবলগীয়া হ'ল এনেকুৱা ধৰণৰ এই দুটা মোৰ চকুৰ সন্মুখতে বাকীটো নকওঁৱে ল'ৰা ছোৱালীবিলাকৰ পঢ়া ডিগ্ৰেডেড হৈছে বেছিভাগৰে মানে এই দুটা মোৰ আগত থকা একদম চকুৰ আগত থকা উদাহৰণ গতিকে আৰু ডাঙৰ মানুহখিনিৰ মাজতো এটা বেলেগ ধৰণৰ এডিকশ্যন বেলেগ ধৰণৰ এটা মানসিকতা গ্ৰ' কৰিছে যিটোত তাৰমানে মোবাইলটো এৰি 1 ছেকেণ্ডো মানুহে থাকিব নোৱাৰা হৈছে কিতাপ পঢ়াটো একেবাৰে কমি গৈছে গতিকে মই ভাবোঁ আকৌ অকণমান ঘূৰি গৈ পেলাই আমি আমাৰ বন্ধু বান্ধৱৰ লগত থকা ডাঙৰ মানুহৰ লগত সময় দিয়া কিতাপ পঢ়া এই কামখিনি কৰাটো চাগে আমাৰ কাৰণে অতি প্ৰয়োজন হৈ পৰিছে আৰু মই ভাবোঁ মাক দেউতাকে দেখুৱালেহে ল'ৰা ছোৱালী কৰিব গতিকে প্ৰথমতে আমি কৰিব লাগিব তাৰপিছত আমাৰ নতুন প্ৰজন্মক আমি ক'ব পাৰিম বাইদেউ বৰ ধুনীয়া কথাকেইটা ক'লে আচলতে এই কথাকেইটাই অকল মোৰ অঞ্চলটোকে ৰিপ্ৰেজেণ্ট কৰা নাই গোটেই অসমৰ মানুহৰ আজি গোটেই অসমতে এই সমস্যাটো হৈছে অকল অসম বুলিয়ে নহয় গোটেই দেশতে ইভেন গোটেই বিশ্বতে এই সমস্যাটো আমি দেখিবলৈ পাইছোঁ মোবাইল মেনিয়া গতিকে মোবাইল মেনিয়াৰ পৰা আপুনি যদি এডিক্টেড হৈছে তেন্তে সতৰ্ক হোৱাত ভাল কাৰণ আৰোগ্য হোৱাতকৈ সতৰ্ক হোৱাই ভাল আৰু পিছলৈ যাতে আপোনাৰ সমস্যা নহয় তাৰ বাবে আমি আজি এই চাহ মেলতে আপোনালোকক অকণমান উনুকিয়াই দিলোঁ কথাটো অকণমান পৰ্যালোচনা কৰি চাব বাইদেউ লগ পাই খুবেই ভাল লাগিল কিন্তু বাইদেউৰ বিদায় লোৱাৰ আগতে দুটামান কথা জানি লওঁ বাইদেউ এটা পাব্লিকেশ্যন হাউচৰ সৈতেও জড়িত আৰু যিটো পাব্লিকেশ্যন হাউচে টেক্সট বুক প্ৰিণ্ট কৰে বাইদেউ অকণমান যদি কথাটো কৈ দিয়ে ভাল লাগিলে টেক্সট বুক প্ৰিণ্টিঙৰ কথাটোত মই আমাৰ যিটো পাব্লিকেশ্যন হাউচ আছে এলছ পাব্লিকেশ্যন বুলি আমি সৰু শিশুৰ যিখিনি ধৰক প্ৰি নাৰ্চাৰী যিখিনি কিতাপ আছে সেই কিতাপখিনি আমি পাব্লিছ কৰোঁ প্ৰিণ্ট কৰোঁ আমাৰ লগত বিভিন্নজন মানুহে আমাক সেইখিনি লিখাখিনি দি পেলাই বা ডিজাইন কৰি পেলাই সহায় কৰি দিয়ে আৰু আমি দিল্লীৰ পৰা কাগজ মানে কিতাপখিনি প্ৰিণ্ট কৰি পেলাই আনো আৰু অসমৰ বহুতো স্কুলত আমাৰ কিতাপবোৰ চলি আছে এতিয়া ইতিমধ্যে চাহ শেষ হৈছে বাইদেউৰ লগত কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা কৰিলোঁ নাজানো কিমানখিনি আপোনালোকক সমল দিবলৈ আজি আমি পাৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আশা কৰিছোঁ আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাই ভাল পাইছে যদি ভাল পাইছে তেন্তে আপোনাৰ নিজৰ মন্তব্যটো দুআষাৰমান লিখি পেলাই দিবলৈ আমাক নাপাহৰিব পুনৰ অন্য এটা দিনত নতুন এটা বিষয়ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ব আজিলৈ নমস্কাৰ